চাৰিদুৱাৰ আৰক্ষীৰ বৃহৎ সফলতা। শোণিতপুৰৰ গুদামঘাটৰ পৰা জব্দ বৃহৎ সংখ্যক সন্দেহযুক্ত হেৰইন। জানিব পৰা মতে চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জব্দ কৰে হেৰইন সহ ৩জন সৰবৰাহকাৰী। ধৃত সৰবৰাহ কেইজন ক্ৰমে আনৰুল ইছলাম, মফিজুল ইছলাম আৰু নুৰজুল ইছলাম বুলি জানিব পৰা গৈছে। জব্দকৃত হেৰইনখিনিৰ মূল্য প্ৰায় 2,50,000 টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পায়। কি নাম? নজরুল ইসলাম। হ্যাঁ, অলপ জোরে কে কোয়া নজরুল ইসলাম। কি নাম? নজরুল ইসলাম। ক'ত ঘৰ? পুনিয়ানি। ক'ত পুনিয়ানি? ইউনিভার্সিটি পুনিয়ানি। ইউনিভার্সিটি পুনিয়ানি। ড্ৰাগছটো ক'ৰ পৰা আনিছিলে? হেৰি ড্ৰাগছটো ক'ৰ পৰা আনিছিলে? এই রুফুল আছে, রুফুলে মাটি আনি পেলাই রুফুলে দিছিলে। কিমান আছিল? এইটো ক'ব নোৱাৰো কিমান, এইটোৰ ভিতৰত পেকেট কিমান ক'ব নোৱাৰো। ক'লৈকে নি আছিলে? এই কৈছিলে নপামলৈকে লৈ যাব লাগে। কি নাম তোৰ? হা? মফিজুল ইসলাম। ক'ত ঘৰ? পুনিয়ানি। পুনিয়ানি। ক'ৰ পৰা আনিছিলে মালটো? মালটো মই দেখা নাই, মই তাৰ লগতে গৈছো। তোৰ লগত আহিছিলে? কি নাম? আনার ইসলাম। ক'ত ঘৰ? গোদামঘাট। গোদামঘাট। ক'ৰ পৰা আনিছিল ড্ৰাগছটো? নগাঁৱত ক'ত দি যায়? ক'ত বিক্ৰী কৰ? বিক্রি নকৰো স্যার, আমার কাছে আছে বিক্রি নকৰো আমি। বিক্রি করাই নাই।